ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ বাটাচীপুৰৰ লগতে মধুপুৰ গাঁৱৰ এটা অংশ বিটিআৰত অন্তৰ্ভুক্ত হোৱাত দেওবাৰে দিনত ক্ষোভিত ৰাইজে বাটাচীপুৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বাটাচীপুৰ গাঁওখনৰ লগতে মধুপুৰ গাঁওখন পূৰ্বে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বাটাচীপুৰত গাঁও পঞ্চায়তৰ অধীনস্থ আছিল। যদিও সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰোঁতে বাটাচীপুৰ ৰেভিনিউ গাঁওখনৰ লগতে মধুপুৰ গাঁৱৰ এটা অংশ এতিয়া বিটিআৰৰ অন্তৰ্গত হৈছে। ফলত এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ ভোটাৰ ৰাইজ। সেয়ে ক্ষোভিত ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। হয়, আজি আমি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বৰচলা বিধানসভা সমষ্টিত অন্তৰ্গত আজি বাটাচীপুৰ গাঁৱত এখন ৰাজহুৱা সভা আৰু প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আৰু ইয়াত আমি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণটো হ'ল যে আমাৰ এই বাটাচীপুৰ গাঁৱটোক অসম চৰকাৰে বিটিআৰত সোমাই দিছে। আৰু এইটোৱে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে এই বাটাচীপুৰ গাঁৱক বিটিআৰৰ পৰা ওলাব লাগিব। আমি পূৰ্বৰ পৰা শুনি আহিছিলোঁ যে চৰকাৰে 80% অধিক জনগোষ্ঠীৰ লোক য'ত বসবাস কৰি আছে সেইখন বিটিআৰত অন্তৰ্ভুক্ত কৰিব পাৰে। যিহেতু আমি সুধিছিলোঁ আগতে আমাৰ সিংঘাল ডাঙৰীয়াক, তেতিয়া আমাক কৈছিল যে আপোনালোকে ভয় কৰিব নালাগে, এইটো একো নহ'ব, কিন্তু আপোনালোকে যেনেকুৱা ভোট দি আহিছে এনেকুৱা ভোট দি যাব বুলি আমাক কৈছিলে। কিন্তু আজি দেখিব পাৰোঁ যিহেতু পঞ্চায়ত নিৰ্বাচন কাষ চাপি আহিছে, আমাৰ যিহেতু গাঁওখনৰ সৰ্বোত্তম যি জনসংখ্যাৰ লোক আছে গাঁৱত ভোটাৰ, সেইসকলৰ ভোটাৰত নামেই নাই, পঞ্চায়তৰ ইলেকশ্যনত নামেই নাই। তো কেনেকুৱা কৰি কি কৰিলে আমিতো গম নাপাওঁ। চৰকাৰে ক'ৰ পৰা তথ্য পালে, কি তথ্য পালে, কেনেকুৱা বিধানসভা পাছ কৰিলে আমি গম নাপাওঁ। যদি তেনেই আছিল, যদি কোনোবাই ব্যক্তিয়ে মানুহে যদি ক'ৰবাক লিখি পেলাই যদি তথ্য জমা দিয়ে, সেইটো যদি একচেপ্ট কৰি লয় চৰকাৰ, তেনে সি নিজে গাঁৱত আহি নিজে তদন্ত কৰিহে কিয় নল'লে তথ্যখন যে ইয়াত জনগোষ্ঠী কোন জনগোষ্ঠী কিমান সংখ্যাক আছে। যিসকল মানুহ বনভূমিত বসবাস কৰি আছে, সেই বনভূমিৰ নামসমূহ আমাৰ এই ৰেভিনিউ যি ভূমিৰ ভোটাৰ তালিকাত নাম সোমাই আছে, যাৰ ফলত মানে সেয়া বড়ো জনগোষ্ঠীৰ জনসংখ্যাটো বৃদ্ধি হোৱাত সহায় কৰিছে। আমি সেই দুখিত। আমি যিসকল ৰেভিনিউ ভিলেজ নাই, ৰেভিনিউ ভিলেজ বসবাসেই নকৰে, সেইসকল কেনেকুৱা বনভূমিৰ মানুহবিলাক এতিয়া ভোট দিবলৈ সিহঁতে অধিকাৰ পালে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।